নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে পুনৰ এবাৰ আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক সকলোকে স্বাগতম। প্ৰিয় দৰ্শক, অসমীয়া নৱবৰ্ষ সমাগত, মাজতে মাথো আৰু কেইটামান দিন বাকী। প্ৰিয় দৰ্শক, অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটো বুধবাৰৰ দিনটোত পৰিছে। গতিকে প্ৰিয় দৰ্শক, আপুনি যদি আপোনাৰ লগতে আপোনাৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত উন্নত ফলাফল পাব বিচাৰে, নাইবা আপোনাৰ সন্তান বা আপুনি পঢ়াৰ ক্ষেত্ৰত দুৰ্বল, মনোযোগ একেবাৰে নাই পঢ়াৰ প্ৰতি, পঢ়িলে আপোনাৰ সেই পঢ়াখিনি একেবাৰে মনত নাথাকে, তাৰ বাবে আপুনিও যদি বহু চিন্তিত হৈছে, আপোনাৰ সন্তানৰ বাবে আপুনি যদি বহু চিন্তিত হৈছে, তেন্তে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এই ভিডিঅ'টোত আমি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে কৰিব লগা এটা বিশেষ প্ৰতিকাৰ শ্বেয়াৰ কৰিম, যি কামে আপোনাৰ সন্তানক পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰি তুলিব। প্ৰিয় দৰ্শক, এই কাম আপুনি সন্তানৰ দ্বাৰা কৰিবলৈ অৱশ্যেই চেষ্টা কৰিব। এই কামটো যদি আপুনি সন্তানৰ দ্বাৰা কৰিব পাৰে, তেতিয়াহ'লে আৰু অধিক ফলদায়ক বুলি কোৱা হৈছে। যদি আপোনাৰ সন্তানৰ দ্বাৰা একেবাৰে কৰিব নোৱাৰে, তেন্তে সন্তানক আপুনি ওচৰত ৰখাই হ'লেও এই কামটো কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ অসমীয়া নৱবৰ্ষ 15 এপ্ৰিল বুধবাৰৰ দিনটোৰ পৰাই আৰম্ভ হ'ব। বহাগ মাহৰ 1 তাৰিখ, নতুন বৰ্ষৰ নতুন মাহ আৰু নতুন সপ্তাহৰ প্ৰথম বুধবাৰ। বুধবাৰৰ দিনটো হৈছে ভগৱান শিৱ আৰু মাতা পাৰ্বতীৰ পুত্ৰ ভগৱান শ্ৰী গণেশৰ নামত সমৰ্পিত। গতিকে শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে আপুনি যদি বুধবাৰৰ দিনা এটা কাম কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ লগতে আপোনাৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত আপুনি অতি কম দিনৰ ভিতৰতে উন্নত ফলাফল দেখিবলৈ পাব। আপোনাৰ যি পঢ়িবলৈ মন নকৰা সন্তান, সেই পঢ়িবলৈ মন নকৰা সন্তানে নিজেই আহি পঢ়িবলৈ মন কৰিব। পঢ়াৰ টেবুলত বহি নিজেই পঢ়িবলৈ আৰম্ভ কৰিব আৰু আপুনি নিজ চকুৰে দেখিবলৈ পাব। আৰু এই সকলোবিলাক হ'ব ভগৱান শিৱ আৰু মাতা পাৰ্বতী পুত্ৰ ভগৱান শ্ৰী গণেশৰ অসীম কৃপাদৃষ্টিৰ ফলতেই। প্ৰিয় দৰ্শক, প্ৰতি বছৰৰ দৰে উলহ মালহেৰে অসমীয়া ৰাইজে এইবাৰো পালন কৰিব ৰঙালী বিহু। বহাগৰ এই সুন্দৰ বতৰত ৰঙালীৰ ৰঙত মতলীয়া হৈছে প্ৰতিগৰাকী অসমীয়া। গতিকে আপুনি ৰঙালী বিহুৰ প্ৰথম দিনাই আপুনি বিহু উদযাপন কৰক আৰু এই কামটো আপুনি সন্তানৰ মংগলৰ বাবেই কৰক। যদি আপুনি বছৰৰ প্ৰথম বুধবাৰৰ দিনাই কৰিব পাৰে, তেতিয়াহ'লে অতি ফলদায়ক হ'ব আপোনাৰ সন্তানৰ বাবে, আপোনাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত। প্ৰিয় দৰ্শক, ৰঙালী বিহু তথা বহাগ বিহুৰ দিনা পুৱা বহুতো ৰীতি নীতি পালন কৰি অসমীয়া ৰাইজে বিহু পালন কৰে। মাহ হালধি সানি গোসাঁইক সেৱা কৰে আৰু বছৰটোৰ বাবে ঘৰখনৰ মংগল কামনা কৰে। আপুনি সেইখিনি সময়তে এই কামটো অৱশ্যেই কৰিব। গতিকে প্ৰিয় দৰ্শক, আমি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত মহাদেৱ আৰু দেৱী পাৰ্বতীৰ পুত্ৰ ভগৱান শ্ৰী গণেশৰ নামত অৱশ্যেই আপুনি এটা কমেণ্ট লিখিব আৰু এটা অৱশ্যেই আপুনি লাইক কৰিব, যাতে গণপতি বাপ্পাৰ কৃপাত আপোনাৰ সন্তানৰ, আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত যাতে উন্নত ফল আপুনি দেখিবলৈ পায়। সেইবাবেই আপুনি গণপতি বাপ্পাৰ জ্ঞান লাভ কৰিবলৈ অৱশ্যেই এটা কমেণ্ট লিখি এটা লাইক অৱশ্যেই কৰিব। প্ৰিয় দৰ্শক, সকলো দেৱ দেৱতাৰ ভিতৰত ভগৱান শ্ৰী গণেশক প্ৰথম আৰাধ্য পূজনীয় দেৱতা হিচাপে গণ্য কৰা হয়। ভগৱান শ্ৰী গণেশক পূজা বিধি বিধানেৰে যদি আপুনি কৰে, তেতিয়াহ'লে যিকোনো কাৰ্য আপুনি যিকোনো বাধাৰ অবিহনেই সম্পূৰ্ণ কৰি তুলিব পাৰিব। কেৱল ইমানেই নহয়, সঁচা মনেৰে কৰা আপোনাৰ ভক্তিত আপোনাৰ প্ৰতি আকৰ্ষিত হয় ভগৱান শ্ৰী গণেশ
আৰু ফলস্বৰূপে সেই ভক্তৰ সকলো মনোবাঞ্ছাই পূৰ্ণ কৰে। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত যিকোনো শুভ কাৰ্য কৰাৰ পূৰ্বেই ভগৱান শ্ৰী গণেশক উপাসনা কৰাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। তেনে কৰিলেহে আপুনি যি পূজা কৰিব সেই পূজা সম্পূৰ্ণ হয় বুলি কোৱা হৈছে শাস্ত্ৰত। ভগৱান শ্ৰী গণেশক সুখ আৰু সমৃদ্ধিৰ দেৱতা বুলি কোৱা হৈছে শাস্ত্ৰত। ভগৱান শ্ৰী গণেশৰ বাহন হৈছে নিগনি আৰু তেওঁৰ প্ৰিয় ভোগ হৈছে মোদক বা লাডু। প্ৰিয় দৰ্শক, কেৱল শিক্ষাৰ ক্ষেত্ৰতেই যে ভাল ফল পাব তেনেকুৱা নহয়। যদি আপুনি আৰ্থিক সমস্যাটো ভুগি আছে তেন্তে আপুনি যদি দৈনিক গণপতি বাপ্পাক আৰাধনা কৰে, উপাসনা কৰে, তেতিয়াহ'লে জীৱনৰ পৰা দুখ দৰিদ্ৰতা আঁতৰিবলৈ আৰম্ভ কৰিব গণপতি বাপ্পাৰ কৃপাত। প্ৰকৃত হৃদয়েৰে শ্ৰী গণেশক আৰাধনা কৰা ব্যক্তিসকলে জীৱনত ঐশ্বৰিক শক্তি লাভ কৰে আৰু সৌভাগ্যশালী হৈ পৰে। কেৱল ইমানেই নহয়, যিয়ে ভক্তি সহকাৰে পূজা কৰে তেওঁ জীৱনৰ পৰা সকলো নেতিবাচক শক্তি দূৰ কৰে আৰু তেওঁ আত্মাক বিশুদ্ধ কৰি ৰাখে। লগতে ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা ক্ষেত্ৰতে আপোনাৰ জীৱনটো শান্তিপূৰ্ণ কৰি তুলিব সঁচা হৃদয়েৰে কৰা প্ৰাৰ্থনাই। প্ৰিয় দৰ্শক, ভগৱান শ্ৰী গণেশৰ হাতীৰ মূৰটোৱে জ্ঞানৰ অৰ্থ বহন কৰে। যদি আপুনি সঁচা মনেৰে গণপতি বাপ্পাক পূজা কৰে তেতিয়াহ'লে আপুনি আপোনাৰ সন্তানে প্ৰচুৰ পৰিমাণে জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰু সঁচা মনেৰে ভক্তি ভাৱেৰে যি ভক্তই পূজা কৰে গণপতি বাপ্পাক, সেইসকল ভক্তক সৌভাগ্য আৰু সম্পদৰ অধিকাৰী কৰি তোলে গণপতি বাপ্পাই। আপুনি কেতিয়াও কোনো ঠাইৰ পৰা কেতিয়াও খালী হাতেৰে উভতি আহিবলগীয়া নহয়। আপোনাৰ জীৱনত সম্পদ আৰু শক্তি প্ৰচুৰ পৰিমাণে সকলো দিশৰ পৰাই যিকোনো প্ৰকাৰে আপোনাৰ হাতলৈ আহিব। প্ৰিয় দৰ্শক, যিকোনো ব্যক্তিৰ যদি জীৱনলৈ নানা ধৰণৰ সমস্যা আহে, সমস্যাই বাধা বিঘিনি কৰি অপায় অমংগল হৈ থাকে, তেন্তে আপুনি বছৰৰ প্ৰথম বুধবাৰৰ দিনা অৱশ্যেই কৰক গণপতি বাপ্পাক পূজা। তেতিয়া আপোনাৰ বছৰটো পাৰ হ'ব সুকলমে। মংগল হ'ব আপোনাৰ ঘৰখনৰ বাবে, আপোনাৰ সন্তানৰ মংগল হ'ব, স্বামীৰ মংগল হ'ব, সকলো সদস্যৰে মংগল হ'ব। শাস্ত্ৰই যিহেতু কৈছে গণপতি বাপ্পাই হৈছে প্ৰথম পূজনীয় দেৱতা, গতিকে বছৰৰ প্ৰথম দিনটোতেই যদি আপুনি প্ৰথম পূজনীয় দেৱতা ভগৱান শ্ৰী গণেশক পূজা কৰে, তেওঁ নাম জপ কৰে, মন্ত্ৰ জপ কৰে, তেতিয়াহ'লে আপোনাৰ বছৰটো নিশ্চিতভাৱে সুফল আহিব, নিশ্চিতভাৱে মংগল হ'ব, কোনো ধৰণৰ অপায় অমংগল নঘটে আপোনাৰ জীৱনটোত, আপোনাৰ ঘৰখনত। আপোনাৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয় যদি আপুনি বুধবাৰৰ দিনটোত ভগৱান শ্ৰী গণেশক গুড়ৰ ভোগ দি আপুনি মাতা লক্ষ্মীৰ লগত পূজা অৰ্চনা কৰিব পাৰে। কেৱল ইমানেই নহয়, যি ভক্তই দুবৰি বন 21ডাল বান্ধি লৈ ভগৱান শ্ৰী গণেশক অৰ্পণ কৰে, সেই ভক্তৰ সকলো মনোকামনাই পূৰ্ণ কৰে ভগৱান শ্ৰী গণেশে। কাৰণ দুবৰি বন ভগৱান শ্ৰী গণেশৰ অতিকৈ প্ৰিয়। দুবৰি বন 21ডাল যদি আপুনি বান্ধি লৈ অৰ্পণ কৰে তেন্তে ভগৱান শ্ৰী গণেশ প্ৰসন্ন হ'ব আপোনাৰ কাৰ্যত। কেৱল ইমানেই নহয়, আৰ্থিক সমস্যাৰ পৰা মুক্ত হ'বৰ বাবে বুধবাৰৰ দিনা আপুনি গৰুক সেউজীয়া ঘাঁহ অৱশ্যেই খুৱাব লাগে। এনে কৰিলে শাস্ত্ৰৰ অনুসৰি গণপতি বাপ্পাৰ কৃপাত আৰ্থিক সংকট জীৱনৰ পৰা দূৰ হৈ পৰে। প্ৰিয় দৰ্শক, আমি যে আপোনালোকক এই প্ৰতিকাৰসমূহ দি আছোঁ, আপুনি ভগৱান শ্ৰী গণেশক দুবৰি বন আপোনাৰ সন্তানৰ দ্বাৰা দিবলৈ চেষ্টা কৰিব আৰু যি ভোগ, যি লাড্ডু বা মোদক আপুনি আগবঢ়াব, সেই মোদক বা লাড্ডু আপোনাৰ সন্তানৰ দ্বাৰা দিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনাৰ সন্তানে গণপতি বাপ্পাৰ পৰা জ্ঞান অৱশ্যেই লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত আপুনি নিশ্চিতভাৱে সুফল দেখিবলৈ পাব। ভগৱান শ্ৰী গণেশক যদি আপুনি মোদক বা লাড্ডু অৰ্পণ কৰে, ইয়াৰ প্ৰতি ভগৱান শ্ৰী গণেশ খুবেই আকৰ্ষিত হ'ব।
ফলস্বৰূপে আপোনাৰ সন্তানক গণপতি বাপ্পাই অসীম কৃপাদৃষ্টি প্ৰদান কৰিব, যাৰ ফলত আপোনাৰ সন্তান পঢ়াৰ ক্ষেত্ৰত আপোনাৰ সন্তানৰ আগ্ৰহ বাঢ়িবলৈ আৰম্ভ কৰিব। যিখিনি সময়ত আপুনি বুধবাৰৰ দিনা বহাগ মাহৰ 1 তাৰিখৰ দিনা আপুনি পূজা কৰিব গণপতি বাপ্পাক, সেইখিনি সময়ত আপুনি এগছি ঘিউ প্ৰদীপ অৱশ্যেই জ্বলাব। তাৰ পাছত আপোনাৰ সন্তানক আপোনাৰ কাষতে বহাই লৈ গণপতি বাপ্পাক আপুনি আৰাধনা কৰক, প্ৰাৰ্থনা কৰক। তেনে কৰিলে আপোনাৰ সন্তান আৰু আপোনাৰ বাবে দুয়োৰে বাবে ঘৰখনৰ বাবেই মংগল হ'ব। এই দিনাখন আপুনি এনে কাৰ্য কৰিলে আপুনি গোটেই বছৰটোৰ বাবে ভাল ফল অৱশ্যেই লাভ কৰিবই কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আপোনাৰ লগতে আৰু 10 জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰক, যাতে সকলোৱে গণপতি বাপ্পাৰ পৰা জ্ঞান লাভ কৰিবৰ বাবে অসমীয়া নৱবৰ্ষৰ প্ৰথম মাহৰ প্ৰথম বুধবাৰৰ দিনটোত যাতে এই সুযোগ হেৰুৱাই নেপেলায়। গতিকে সকলোৰে লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।